আকাশত গুচি গৈছে মানে বিল্ডিঙৰ হেৰি পৰিছে। এই শব্দ শুনা পাইছেনে? শব্দ শুনা পাইছেনে? এয়া যুদ্ধ জাহাজ ফাইটাৰ প্লেন এইয়া গৈ আছে চাওক, ডুমডুমীয়া এয়া চাইৰেন বজি আছে, শুনি পাইছে? এয়া চাওক, শুনা পাইছেনে? হয় হয় শুনা পাইছোঁ মই। হেৰি ৰকেট আহিলে বা ড্ৰোন আহিলে এইটো মানে চাইৰেনটো মানে বজাই দিয়ে সিহঁতে, মানে সাৱধান বাৰ্তা এইটো। অঁ, এইয়া মছজিদ এটা আছে চাওক, মছজিদৰ মানে কাষতে আছোঁ মই। যদি কিবা দেখুৱাব পাৰে। এয়া শব্দ এটা হৈছে, শুনা পাইছেনে? হয় হয় শুনা পাইছোঁ। অঁ, মানে চাইৰেনৰ মাজতে মানে শব্দ এটা হৈছে, কিবা ফুটোৱাৰ নিচিনা। এই মাত্ৰ এটা আৱাজ আহিছে, অঁ, শব্দ হৈছে। এই মুহূৰ্তত আপুনি এতিয়া লাইভত থকাৰ মাজতে শব্দ শুনিবলৈ পাইছে। আপুনি দেখুৱাব পাৰিম নেকি কিবা? আপুনি আকাশত কিবা দেখিছে নেকি? এয়া চাওক, সিহঁতে মানে বাহিৰত কমকৈ ওলাই আছে, আৰু যিহেতু এই যোনটো মানে কুৱেটৰ হেৰি অফিচিয়েল এপ যোনটো আছে, এপৰ পৰা মানে হেৰি সাৱধান বাৰ্তা মানে আহিছে যে আমাৰ সৈতে এই মুহূৰ্তত ফোনযোগে কুৱাইটৰ পৰা ফোনযোগে আমি তেওঁলোকৰ লগত কথা বতৰা পাতিবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত মোৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে ইমৰান হুছেইন। যুদ্ধৰ যোনখিনি ঠাইত হৈ আছে সেই ওচৰৰ অঞ্চলতে তেওঁ ইতিমধ্যে থাকে আৰু কুৱাইটত থাকে। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ ইমৰান। অঁ, হয়, কেনেকুৱা তাৰ পৰিৱেশ কেনেকুৱা? পৰিৱেশ অকণমান হেৰি ভয়ত আছে, তথাপিও মানে আমাৰ বাহিৰৰ যিমান মানুহ আছে সিহঁতে মানে অলপ ঘূৰা ফুৰা কৰি থাকে, কিন্তু ইয়াৰ যোনবিলাক লোকেল মানুহ হয় তেখেতসকল মানে বাহিৰত নোলায়। আপোনাৰ বজাৰত যাব লগা হ'লে বজাৰতো নাযায়, সিহঁতে মানে আতংকত। মানে আমি ভয় নকৰোঁ, সিহঁতে মানে অলপ হেৰি হ'লে বেছিকৈ ভয় কৰে মানে এইটো। বৰ্তমান আপুনি কোনখিনি জেগাত আছে? মই আছোঁ কুৱেট আল জাহাৰা। তাৰ পৰিৱেশটো কেনেকুৱা হৈ আছে, আৰু ৰাতি আপোনালোকে কিবা শব্দ শুনিবলৈ পায় নেকি? ৰাতি শব্দ শুনিবলৈ পাওঁ। আপোনাৰ কেনেকুৱা ধৰণৰ শব্দ শুনে আপুনি? শব্দটো মানে বোমা ফুটাৰ নিচিনা হয়, আৰু মানে ঘৰত শুই থাকোঁতে আমি গম পাওঁ যে কিবা এটা শব্দ আহিছে বুলি। তথাপিও হেৰি বাহিৰত ওলাই চাওঁ, অকণমান ধোঁৱা চোৱা আছে আৰু এনেকুৱা। এতিয়া আপোনালোক কেনেকৈ আছে? আপোনালোক ভালে আছে, সুস্থ আছে? এতিয়া ভালেই আছোঁ, ইমান হেৰি নাই। যেতিয়া মানে কিবা এটা হেৰি আহে, আপোনাৰ ড্ৰোন আহিলে বা কিবা মিছাইল আহিলে আগতীয়াকৈ চাইৰেনটো বজাই দিয়ে, তেতিয়া মানে ভাবোঁ আৰু কিবা এটা হ'ব আৰু। তাৰপিছত অকণমান পিছত চাওঁ শব্দ এটা হ'ল, বাছ সেইটোৱে, আৰু একো নাই। আৰু কিবা আৰু পৰিৱেশ আপুনি দেখিছে? আপুনি এতিয়া বৰ্তমান ক'ত আছে আপুনি? মই এতিয়া ৰাস্তাত আছোঁ, মানে ৰুমৰ ফ্ৰণ্টতে আছোঁ। ক'ত আছে আপুনি? কোনখিনিত আছে? ৰুমৰ ফ্ৰণ্টত আছোঁ আমাৰ। হয়, আপুনি অলপ পৰিৱেশটো দেখুৱাব পাৰিব নেকি? কেনেকুৱা হৈ আছে পৰিৱেশটো, কি হৈ আছে তাত? নিশ্চয় পাৰিম। এয়া চাওক, এয়া আপোনাৰ গাড়ীবিলাক ৰৈ আছে ঘৰৰ সন্মুখত। হয়। অঁ, হয়। এয়া চাওক, সিহঁতে মানে বাহিৰত কমকৈ ওলাই আছে, আৰু যিহেতু এই যোনটো মানে কুৱেটৰ হেৰি অফিচিয়েল এপ যোনটো আছে, এপৰ পৰা মানে হেৰি সাৱধান বাৰ্তা মানে আহিছে যে আপোনালোকে এনেই বাহিৰত নোলাব, আৰু ডিজাৰ্ট এৰিয়াত নাযাব বা সাগৰত নাযাব, ব'ট ৰাইডিং নকৰিব, এনেকুৱা মানে মেছেজ এটা আহিছে। মানে সিহঁতে আৰু মানে ভয় অকণমান বেছিকৈ খালে। এইবোৰ কোনে বন্ধ কৰিছে তাত? এইবোৰ মানে কুৱেটৰ যিটো মানে গভৰ্ণমেণ্ট এপ আছে, এপখনৰ পৰা মানে মেছেজ এটা মানে চবৰে মোবাইলত মানে হেৰি সাৱধান বাৰ্তা এটা আহে, সেইটোৱে আহিছে। এতিয়া আমি আছোঁ, আপোনালোককো পঠিয়াইছে মেছেজটো? এতিয়া মই আছোঁ আপোনাৰ এটা ৰাস্তা পালোহি। এইটো যোনটো ৰাস্তা মানে গোটেই দিন মানে জাম হৈ থাকে, এতিয়া চাওক পাতল হৈ আছে এনেকৈ। যোনটোৰ
তেওঁ জনাইছে আৰু যোনটো ৰাস্তাত আপোনাৰ যথেষ্ট মানুহৰ সমাৱেশ হয় বা তাত গাড়ী মটৰ চলি থাকে, যথেষ্ট যান জঁটৰ হয়, সেইটো ৰাস্তা এতিয়া খালী হৈ পৰিছে। মানে চলিছে পাতল, মানে ইমান জাম নহয় আৰু এনেকৈ চলি আছে। আপুনি এটা কথা কৈছে, তাৰে যিসকল লোক আছে, তাৰ যিসকল বাসিন্দা, তেওঁলোক এতিয়া ওলাব পৰা নাই। সেইসকল মানে ভয়ত আছে, কেতিয়াবা ওলায় কেতিয়াবা নোলায়, এনেকুৱা হৈ আছে। কেতিয়াৰ পৰা আপোনালোকে সেই যুদ্ধৰ পৰিৱেশ দেখি আছে তাত? আজি 4 দিনমান হ'ল, এই 4-দিনমান হ'ল। হয়, খোৱা বোৱাৰ বস্তু পাতি এইবোৰ আপোনালোকৰ ঠিকে আছে, পাই আছে আপোনালোকে? চব ঠিকেই আছে, মানে মানুহৰ দোকান কৰিব পাৰিছে আপোনালোকে? চব লিগেলি পাৰি আছে আৰু কোনো প্ৰব্লেম নাই। এতিয়া আপোনালোকে কেতিয়া বা যি পৰিৱেশটো কেতিয়া মানে ভাল হ'ব বুলি তাৰ মানুহে কৈছে, বা আপোনালোকে কিবা গম পাইছে নেকি তাত থাকি, কিবা আপডেট? ইয়াৰ মানে ইমান নিউজ চেনেল নাই, তথাপিও মানে এইটো ক'ব নোৱাৰোঁ যে আজি ৰাতি কি হ'ব বা কালি ৰাতিপুৱা কি হ'ব, এইটো মানে আমি ক'ব নোৱাৰোঁ এনেকুৱা। আৰু আপুনি যোনডোখৰ ঠাইত আছে সেইডোখৰ ঠাইৰ পৰা যুদ্ধ কিমান দূৰত হৈ আছে বা ক'ত কি হৈ আছে আপুনি যদি কয় অকণমান বহলাই। আমি যোনটো জেগাত আছোঁ আপোনাৰ আল জাহাৰা, পৰহি এটা মানে ৰকেট এটা আহিছিলে, আপোনাৰ ইণ্টাৰচেপ্ট কৰিছিলে। ইণ্টাৰচেপ্ট কৰাৰ পিছত মানে এইটো ৰোডতে পৰি গৈছিল। আৰু দ্বিতীয়তে মানে যেতিয়া চাইৰেনটো বজোৱা হয়, তেতিয়া মানে আমি বাহিৰত ওলালে দেখা পাওঁ, আকাশৰ পিনে চালে আপোনাৰ ইণ্টাৰচেপ্ট কৰি আছে বা ধোঁৱা আৱৰি আছে, এনেকুৱা দেখা পাওঁ। আৰু আপোনালোকৰ ঘৰৰ মানুহৰ সৈতে যোগাযোগ হৈ আছে? আপোনালোক এতিয়া ভালে আছে, চব ঠিকে থাকে? চব ভালে আছে, ঠিকে আছে। আৰু ইয়াতো মানে যিমান মানুহৰ মানে ইমান ক্ষতি হোৱা নাই। সিহঁতে মানে মিছাইলটো যোনটো টাৰ্গেটত আহিছে, অনলি আমেৰিকান বেছ যোনটো জেগাত আছে সেইখিনি ঠাইতেই মানে মিছাইলটো পৰিছে। মানে তাত থকা মানুহবিলাকৰ কোনো ক্ষতি হোৱা নাই? যিসমূহ জেগালৈ সিহঁতে টাৰ্গেট কৰিছে সেই টাৰ্গেটতে হৈছে চব? টাৰ্গেটতে হৈছে। সিহঁতৰ ফাইটিং মানে আমেৰিকান এতিয়া এটা আৱাজ হ'ল, মানে কিবা এটা হ'ল আৰু এইমাত্ৰ এটা আৱাজ আহিছে, শব্দ হৈছে। এই মুহূৰ্তত আপুনি এতিয়া লাইভত থকাৰ মাজতে শব্দ শুনিবলৈ পাইছে, আমি দেখুৱাব পাৰিম নেকি? আপুনি আকাশত কিবা দেখিছে নেকি? নাই, দেখা নাই। বেলেগ চাইডতো হ'ব পাৰে, শব্দটো মানে আহিছে। মানে হয়, আপুনি শব্দ শুনিছে? শব্দটো শুনিছোঁ। নিশাৰ পৰ্যন্ত আমি এই মুহূৰ্তত আপুনি শ্বুট কৰি আছোঁ, আৰু এই সময়তে তেওঁৰ সৈতে আমি ইণ্টাৰভিউ কৰি থকাৰ সময়তে তেওঁ এটা শব্দ শুনিবলৈ পাইছে। কিহৰ শব্দ যেন লাগিছে আপোনাৰ? এইটো বোমাৰ শব্দ আহিছে। এইটো বোমৰ শব্দ। এই মুহূৰ্তত আমি অসম লাইভৰ দৰ্শকক জনাইছোঁ যে আমি লাইভত পোনপটীয়া সম্প্ৰচাৰত ইমৰানৰ সৈতে আমি কথা পাতি আছোঁ, ইমৰান হুছেইনৰ সৈতে। আৰু সেই মুহূৰ্ততে নিশাৰ এই যুদ্ধৰ যি বিভীষিকা চলি আছে তাৰ মাজতে এটা বোমৰ শব্দৰ দৰে এটা শব্দ শুনিবলৈ পাইছে ইমৰানে। আৰু পৰিৱেশটো আপুনি দেখুৱাব পাৰে? আপুনি ৰাস্তাৰ কোনডোখৰত আছে আৰু কেনেকুৱা গাড়ী মটৰ চব ঠিকে আছে চলাচল? গাড়ী মটৰ এয়া চাওক, মানুহ এজন দুজন মানুহ ওলাইছে আৰু ময়ো মানে ৰাস্তাতেই ফুৰি আছোঁ এতিয়ালৈকে। মানে ইমান টেনশ্যন, ইমান চিন্তা কৰিব মানে কথা নাই আৰু মানে ছেফলি আৰু। অসমৰ কিমানমান মানুহ আছে তাত আপুনি জানে নেকি? আপোনাৰ ওচৰে পাজৰে কিমান আপোনালোক লগৰ আছে, বন্ধু? মোৰ জনামতে মোৰ আশে পাশে আছে আপোনাৰ 40-50জন মান হ'ব আৰু। আপুনি সেইখিনিত থাকোঁতে আপুনি আপোনাৰ ওচৰে পাজৰে কিবা দেখিছে নেকি? আৰু কিবা এনেকুৱা ধৰণৰ ঘটনা যিটো হৈ আছে বা এনেকুৱা ক্ষতি হোৱা কিবা ঠাই আপুনি দেখিছে নেকি আপোনাৰ ওচৰত? কেনেকুৱা কিবা ওচৰত ক্ষতি হোৱা ঠাই মানে তেনেকৈ ক্ষতি হোৱা নাই। মানে সেইদিনা মিছাইলটো যে ৰোডত এই ৰাস্তাত পৰিছিলে, সেইটো ফুটেজ মানে মোৰ তাত আছিলে। কেতিয়া পৰিছিলে, ক'ত পৰিছিলে মিছাইলটো? পৰহি ফুটিছে নেকি? পৰহি প্ৰথম দিনাই। হয়, ক'ত পৰিছিলে এইটো আপোনাৰ? এইটো আল জাহাৰা পৰিছিলে।
আপুনি থকাৰ পৰা কিমান দূৰত পৰিছিলে সেইটো? মই থকাৰ পৰা 12 কিলোমিটাৰমান হ'ব চাগে। 12 কিলোমিটাৰমান দূৰত পৰিছিলে। একো ক্ষতি হোৱা নাই? আৰু এটা পৰিছিলে আপোনাৰ নাই, ইমান ক্ষতি হোৱা নাই। ওপৰতে মানে ইণ্টাৰচেপ্ট কৰিছিলে। আৰু ক'ত পৰিছে? আৰু পৰিছিলে আপোনাৰ আল-মুতলা, এটা নতুন ঠাই, তাত পৰিছিলে, মুতলাৰ আশে পাশে। তাত আৰ্মি বেছ আছে, আমেৰিকান আৰ্মি বেছ আছে। সেইটো বেছত মানে লক্ষ্য কৰি হেৰি কৰিছিলে, মাৰিছিলে, কিন্তু তাত ছাকচেছ হ'ল। সেইটো মানে ইণ্টাৰচেপ্ট কৰিব পৰা নাই। আপোনাৰ লগত ভিডিঅ' আছে, ফটো আছে? ভিডিঅ' আছে, আপোনাক দি দিম পিছত। হয়, ঠিক আছে। আমি অনুষ্ঠানৰ মাজত আমি দেখুৱাম সেইবোৰ, যদি আমি সম্ভৱ হয়, যদি আমি দেখুৱাব পৰা কিছু ভিডিঅ' থাকে আমি দেখুৱাম। আপোনাৰ ঘৰৰ সৈতে যোগাযোগ চলি আছে? ঘৰৰ মানুহে আপুনি ভয় খাই আছে নেকি, বা আপোনাৰ ভয় খাই আছে নেকি? তেওঁলোকক আপুনি নাই, ইয়াত মানে আপোনাৰ ইয়াত মানে ভয় খাব লগা একো নাই। আমাৰ ইয়াত বাহিৰৰ যিমানখিনি মানুহ আছে, সিহঁতে যোনটো মানে কামত লাগি আছে, এতিয়াও লাগি আছে, মানে বন্ধ কৰা নাই। আপোনাৰ ভয় লাগিছে নেকি তাত থাকি, বা কিবা আপোনাৰ ঘৰলৈ আহিব মন গৈছে নেকি? তেনেকুৱা কিবা পৰিৱেশ হৈছে নেকি তাত এতিয়া? নাই, ইমান হেৰি নাই। তেনেকুৱা হোৱা নাই? মানে বাহিৰত আহিলে মানে যোনটো টাৰ্গেট থাকে, টকা পইচা ইমান হ'লে ঘৰত যাম, ইমান মাহৰ পিছত যাম, মানে সেইটোৱে মানে আমাৰ হেৰি লাগি আছে। তে মানে যোৱাৰ মানে হেৰি টাৰ্গেট কাৰো হোৱা নাই। আপোনালোক ক'ত হয় আপোনাৰ ঘৰ? অসমৰ ক'ত হয়? মোৰ ঘৰ ডুমডুমীয়া। এয়া চাইৰেন বজি আছে, শুনি পাইছে? এয়া চাওক, শুনা পাইছেনে? হয়, শুনা পাইছোঁ মই। চাইৰেনটো বাজি আছে, মানে এতিয়া চাওঁ কি হয়, হ'ব নেকি। আপুনি শব্দটো শুনাওক আমাৰ দৰ্শকসকলক, যদি পাৰে। শব্দটো মানে হয়, ভিডিঅ'টোৰ জৰিয়তে শুনা পাইছেনে? হয়, শুনা পাইছোঁ। এইটো কিহৰ শব্দ হয় আপোনাৰ? এইটো চাইৰেন হয়, মানে হেৰি ৰকেট আহিলে বা ড্ৰোন আহিলে এইটো মানে চাইৰেনটো মানে বজাই দিয়ে সিহঁতে, মানে সাৱধান বাৰ্তা এইটো। হয়। এয়া মছজিদ এটা আছে, চাওক, মছজিদৰ মানে কাষতে আছোঁ মই। মই ভালকৈ শুনা পাইছোঁ। এই মুহূৰ্তত অসম লাইভৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে এতিয়া 2:03 বাজিব হৈছে, আৰু 3টা বজাত এই মুহূৰ্তত যি ভাৰতীয় টাইম আছে, ভাৰতীয় টাইম মতে 3টা বাজিব হৈছে, আৰু 3টা বজাত পুৱতি নিশাৰ সন্দৰ্ভত এতিয়া চাইৰেন বাজি উঠিছে। আৰু এই মুহূৰ্ততো যিহেতু কিছু ঘটনা হ'ব পাৰে বা যুদ্ধ চলি আছে, আৰু এয়া আমি পোনপটীয়াকৈ যি সম্প্ৰচাৰ আছে ইমৰান হুছেইনৰ সৈতে আমি কথা পাতি আছোঁ। এই মুহূৰ্ততে আমি চাইৰেনৰ শব্দ মোৰ কাণত বাজি উঠিছে, আৰু আপুনি তাত যথেষ্ট ডাঙৰকৈ বাজিছে। মোৰ ইয়ালৈকে ডাঙৰকৈ আহিছে। এতিয়াও বাজি আছে, এতিয়াও বাজি আছে মানে চাইৰেনটো। হয়, এতিয়ালৈকে দেখা নাই, আকাশত হেৰি আছোঁ, চাই আছোঁ। হয়, যদি আপোনাৰ ইমৰান বাহিৰত থকা যদি অলপ হেৰি হৈছে, আপুনি ভিতৰলৈও যাব পাৰে, ভিতৰৰ পৰা আপুনি দেখুৱাব পাৰে পৰিৱেশটো, যদি কিবা দেখুৱাব পাৰে। এয়া শব্দ এটা হৈছে, শুনা পাইছেনে? হয়, শুনা পাইছোঁ। মানে চাইৰেনৰ মাজতে মানে শব্দ এটা হৈছে, কিবা ফুটোৱাৰ নিচিনা। কি ফুটাৰ নিচিনা শব্দ হৈছে ইমৰান? আপুনি অনুভৱ কৰিছে নেকি শব্দটোৰ কি শব্দ হয়? অনুভৱ মানে ইণ্টাৰচেপ্ট কৰিলে মানে যিটো শব্দটো হয়, সেইটো মানে শব্দ শুনা পাইছোঁ আমি। এতিয়াও শব্দ চাইলেণ্ট বাজি আছে, চাইলেণ্ট। এতিয়াও বাজি আছে। ডাঙৰ যুদ্ধ চলি আছে মানে বৰ্তমান, এতিয়াও সাম কটা নাই যুদ্ধৰ, আৰু আক্ৰমণ চলি আছে। আৰু আমি মানে আহি থাকে, মাজে মাজে আহি থাকে, ৰাতি আহে, দিনত আহে, মানে ক'ব নোৱাৰোঁ কেইটা বজাত আহে আৰু। কিন্তু সাধাৰণ জনতা মানে পাব্লিকৰ একো ক্ষতি নহয়, এনেকুৱা। কি হয় মানে তাৰ পৰা কিবা আহিলে মানে ইয়াতে মানে ইণ্টাৰচেপ্ট কৰি লয়। শুনা পাইছেনে? হয়, শুনা পাই আছোঁ মই। হয়,
যুদ্ধ জাহাজ এটা আহিছে নেকি এয়া যুদ্ধ জাহাজ এটা অঁ ফাইটাৰ প্লেন এইয়া গৈ আছে চাওক হয় আপুনি দেখুৱাব পাৰে ভিডিঅ'ত দেখুৱাব পাৰে গুচি গৈছে এতিয়া গুচি গৈছে মানে আকাশত গুচি গৈছে মানে বিল্ডিঙৰ হেৰি কৰি আছে আপুনি এই শব্দ শুনা পাইছেনে শব্দ শুনা পাইছেনে হয় আপুনি ভিডিঅ'ত প্লেনৰ শব্দ হয় মানে দেখো পৰা নাই গুচি গৈছে মানে ফাইটাৰ প্লেন হয়তো হয় ফাইটাৰ প্লেন গৈছে মানে আপোনালোক ঠিকে আছে বৰ্তমান এতিয়া অঁ এতিয়া ঠিকেই আছোঁ ঠিকে আছে এইবোৰ শব্দ যেতিয়া বাজে আপোনালোকৰ ভয় লাগে নিশ্চয় নাই ভয় ইমান নালাগে আৰু ভয় নালাগে তাকে নাই হয় এইটো আপোনাৰ কিহৰ শব্দ বুলি ভাবিছে এতিয়া এতিয়া এইটো ফাইটাৰ প্লেনৰ শব্দ হৈ গৈছে মানে ফাইটাৰ প্লেন আহিছিলে এতিয়াও গৈ আছে নেকি আপোনাৰ ওপৰেদি নহয় এতিয়া গুচি গ'ল এয়া দেখুৱাইছোঁ আৰু আপোনালোক ভালে থাকক আৰু ধন্যবাদ জনাইছোঁ ইমানখিনি পৰিৱেশ আপুনি সেই তাৰ যুদ্ধৰ যি পৰিৱেশ আপুনি সেই পৰিৱেশ দেখুৱাৰ বাবে আপোনাৰ ইমান ধন্যবাদ আমি পিছত আকৌ কথা পাতিম আপোনাৰ লগত যদি সম্ভৱ হয় তাৰে আপডেট আপোনাৰ পৰা লৈ থাকিবলৈ চেষ্টা কৰিম